সকল আজি আমি ক্লাছ 10ৰ ইংলিছ এ লেটাৰ টু গড আলোচনা কৰিবলৈ লৈছোঁ। পাৰ্টটো লিখিছে GL ফুৱেণ্টিছ। এ লেটাৰ টু গড মানে হৈছে ভগৱানলৈ এখন চিঠি। এতিয়া তোমালোকে লাইন বাই লাইন চাই যাবা। They say faith can move mountains, but what should we put our faith in? অৰ্থাৎ যিকোনো কাম কৰিবলৈ হ'লে যদি বিশ্বাস ৰাখিব পাৰোঁ তেনেহ'লে যিকোনো কাম আমি অতি সহজতে কৰিব পাৰোঁ। This is the question the story delicately poses. লেঞ্চ' is a farmer. লেঞ্চ' কোন আছিল? লেঞ্চ' এজন খেতিয়ক আছিল। ফাৰ্মাৰ মানে হৈছে খেতিয়ক। হু ৰাইটছ এ লেটাৰ, যিজনে কি কৰিছিল? ভগৱানলৈ এখন চিঠি লিখিছিল। টু গড, ভগৱানলৈ এখন চিঠি লিখিছিল। When his crops are ruined, যেতিয়া তেওঁৰ খেতি নষ্ট হৈছিল তেতিয়া লেঞ্চই ভগৱানলৈ এখন চিঠি লিখিছিল। Asking for 100 pesos, লেঞ্চই 100 pesos বিচাৰি ভগৱানলৈ এখন চিঠি লিখিছিল। Does লেঞ্চ's letter reach God? লেঞ্চৰ চিঠিখন ভগৱানে পাইছিল নে? Does God send him the money? ভগৱানে লেঞ্চলৈ টকা পঠিয়াইছিল নে? Think what your answers to these questions would be and guess how the story continues before you begin to read it. এতিয়া আমি নেক্সট পেজ আলোচনা কৰিম। চোৱা, ইয়াতে আমাক দিছে দ্য হাউচ। দ্য হাউচ মানে এখন ঘৰ। দি অনলি ওৱান ইন দি এণ্টায়াৰ ভেলী। এই উপত্যকাখনত কেৱল এখন ঘৰ আছিল। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। চাপৰ পাহাৰৰ ওখ টিলাত কি আছিল? এখন ঘৰ আছিল। ক্ৰেষ্ট, ক্ৰেষ্ট মানে হৈছে টপ অফ এ হিল। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ। য'ৰ পৰা কি হৈছিল? নদী দেখা পোৱা গৈছিল। এণ্ড দ্য ফিল্ড, আৰু পথাৰ দেখা গৈছিল। অফ ৰাইপ কৰ্ণ, মানে গোমধানৰ খেতি দেখা গৈছিল। ডটেড উইথ দ্য ফ্লাৱাৰ, কি হৈছিল? ফুল লাগি আছিল। ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট, কি হৈছিল? মানে হাৰ্ভেষ্ট কৰিবৰ সময় হৈছিল, খেতি চপোৱাৰ সময় হৈছিল। দি অনলি থিং দি আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। সেই সময়ত হৈছিল কমচে কম কি হৈছিল? অলপ কিনকিনীয়া বৰষুণৰ প্ৰয়োজন হৈছিল। ডাউনপ'ৰ মানে হৈছে কিনকিনীয়া বৰষুণ। থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চই সিদিনাখন ৰাতিপুৱা কি কৰিছিল? হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি had done nothing else but see the sky towards the north east. তেওঁ কি কৰিছিলে? নৰ্থ ইষ্ট ফালে কি হৈছিল? চাইছিলে আৰু কি কৰিছিলে? দেখিছিলে। কি দেখিছিলে? নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ। তেতিয়া কি কৈছিলে? যে এতিয়া আমি কি কৰিম? ৱাটাৰ পাম, মানে পানী পাম। কোনে কৈছিলে? লেঞ্চই কৈছিল। ৱমেন মানে কাক বুজাইছে? লেঞ্চৰ ঘৈণীয়েক। দ্য ৱমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, কি কৰিছিল? তেওঁ লেঞ্চৰ ঘৈণীয়েকে কি কৰি আছিল? আহাৰ বনাই আছিল। ৰিপ্লাইড, লেঞ্চৰ ঘৈণীয়েকে উত্তৰ দিলে যে য়েছ গড উইলিং, মানে ভগৱানে ইচ্ছা কৰিলে দিব পাৰে। নেক্সট লাইনত আমাক কৈছে দি অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড। ডাঙৰ ডাঙৰ ল'ৰাবোৰে কি কৰি আছিল? পথাৰত কাম কৰি আছিল। হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ, কি কৰিছিল? সৰু সৰু ল'ৰাবোৰে কি কৰিছিল?
ঘৰৰ ওচৰত কি কৰিছিল খেলি আছিল until the woman called to them all যেতিয়ালৈকে তেওঁলোকক মতা নাছিল কাম ফৰ ডিনাৰ কৰিবলৈ যেতিয়ালৈকে মতা নাছিল তেতিয়ালৈকে তেওঁলোকে কি কৰিছিল ঘৰৰ ওচৰতে খেলি আছিল it was during the meal that সেই সময় কি আছিল খোৱাৰ সময় আছিল just as Lenso had predicted মানে হৈছে আগজননী জাষ্ট কি কৰিছিল লেন্সই আগজননীহে দিছিল বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল লগে লগে কি হৈছিল ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিছিল ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং আৰু কি হৈছিল আকাশৰ ফালে কি দেখিছিল ক্লাউড দেখিছিল অৰ্থাৎ মেঘ দেখিছিল দি এয়াৰ ৱাজ ফ্ৰেছ সেই হাৱা কি কেনেকুৱা আছিল ফ্ৰেছ আছিল এণ্ড চুইট বহুত ফ্ৰেছ আছিলে দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ অফ ফিলিং ৰেইন অন হিজ বডি আৰু মানুহজনে কি কৰিছিল বৰষুণলৈ গৈছিল কোনো কাৰণ নাছিল তেওঁ বৰষুণলৈ কিয় গৈছিল তেওঁৰ বডিত কি কৰিছিলে ৰেইনৰ ফিলিংটো ল'বৰ কাৰণে গৈছিল and when he returned he exclaimed and there aren't raindrops কি আছিল তেওঁ কৈছিলে যে এইবোৰ কি নহয় বৰষুণৰ টোপাল নহয় falling from the sky আকাশৰ পৰা যিখিনি পৰি আছিল এইখিনি বৰষুণৰ টোপাল নহয় they are new coins কাৰ লগত তুলনা কৰিছিল টকাৰ লগত সিক্কাৰ লগত তুলনা কৰিছিল the big drops are 10 cent কি কৈছিল ডাঙৰ ডাঙৰ টোপালক তেওঁ তুলনা কৰিছিলে 10 চেণ্টৰ লগত pieces and the little ones are 5 সৰুবোৰক 5ৰ লগত তুলনা কৰিছিল অৰ্থাৎ ডাঙৰবোৰ 10 টকা আৰু সৰুবোৰ 5 টকা with a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain but suddenly a strong wind began to blow and along with the rain very large hailstones আৰু কি হৈছিল কিন্তু হঠাৎকে কি হৈছিল ডাঙৰ বৰষুণ আহিছিল আৰু লগতে কি আহিছিলে লগতে along with the rain বৰষুণ আহিছিল আৰু কি হৈছিল very large hailstone আহিছিল মানে শিলাবৃষ্টিও পৰিছিল began to fall পৰিবলৈ ধৰিছিলে this truly did resemble new silver coins এই যিখিনি আমাৰ শিলাবৃষ্টি পৰিছিল এইখিনিক তেওঁ কাৰ লগত তুলনা কৰিছিল সিলভাৰ কইনৰ লগত তুলনা কৰিছিল the boys exposing themselves to the rain ran out to collect the frozen perils তেওঁ কি কৰিছিল এই লৰাবোৰে এই শিলবোৰ কি কৰিছিল কালেক্ট কৰিবলৈ গৈছিল it's really getting bad now এতিয়া কি হৈছে এই সময়টো কিন্তু বহুত বেয়া সময় আহি পৰিছিল তেওঁৰ কাৰণে exclaim the man মানুহজনে কৈছিল দুখ পাইছিল I hope it passes quickly লেন্সই ভাবিছিলে যে বৰষুণ কি হ'ব কুইকলি গুচি যাব মানে সোনকালে গুচি যাব কিন্তু গুচি যোৱা নাছিল it did not pass quickly কিন্তু সোনকালে বৰষুণ গুচি যোৱা নাছিল for an hour কি কৰিছিলে 1 ঘণ্টা সময় বৰষুণ পৰিছিল লগতে কি পৰিছিল শিলাবৃষ্টিও হৈছিল the hail rained on the house the garden ক'ত পৰিছিল হাউজত পৰিছিল ঘৰৰ ওচৰত পৰিছিল আৰু the garden তাৰ খেতিত পৰিছিল the hillside পাহাৰত পৰিছিলে the cornfield খেতিৰ পথাৰত পৰিছিল on the whole valley গোটেই উপত্যকাখনত বৰষুণ পৰিছিল the field was white ফিল্ডখন পথাৰখন কি হৈছিল হোৱাইট হৈ গৈছিল বগা হৈ গৈছিল as if covered with salt এনেকুৱা লাগিছিল যে নিমখেৰে পথাৰখন বগা হৈ আছে not a leaf remained কি হৈছিল on the trees মানে গছত কোনো ধৰণৰ পাত নাছিল সকলো সৰি পৰিছিল the corn was totally destroyed কি হৈছিল গছৰ পাতবোৰ আৰু শস্যবোৰ কৰ্ণ গুমধান কি হৈছিল টোটেলি মানে একেবাৰে কি হৈছিল
নষ্ট হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ কি হৈছিল ফুলবোৰ গছৰ পৰা সৰি পৰিছিল। লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ লেন্সত তেতিয়া কি হৈছিল বহুত দুখ পাইছিল। ৱেন দ্য ষ্ট্ৰম হেড পাষ্ট তেতিয়া কি হৈছিল যেতিয়া ষ্ট্ৰম মানে হৈছে ধুমুহা যেতিয়া ধুমুহা গুচি গৈছিল তেতিয়া কি হৈছিল হি ষ্টুড ইন দ্য মিডিল অফ দ্য ফিল্ড তেতিয়া কি কৰিছিল তেওঁৰ খেতিপথাৰৰ মাজত থিয় দিছিল এণ্ড ছেড টু হিজ চন্স কি কৈছিল তেওঁৰ পুতেকক কৈছিল কি কৈছিল এ প্লাগ অফ লোকাৰ্ডছ উড হেভ লেফ্ট মোৰ দেন দিছ কৈছে যদি প্লাগ অফ লোকাৰ্ডছ মানে এক ধৰণৰ পোক আছিলে যে ইয়াতে বুজাইছে যে পোকে যদি খালেহেঁতেন তেনেহ'লে কি কৈছে হেভ লেফ্ট মোৰ দেন দিছ মানে কিছু হ'লে ৰাখি থৈ গ'লেহেঁতেন কিন্তু দ্য হেইল হেজ লেফ্ট নাথিং কিন্তু কি কৰিছে শিলাবৃষ্টি একো আমাৰ কাৰণে ৰাখি যোৱা নাই। তাৰপিছত কি কৈছে চোৱা দিছ ইয়াৰ উই উইল হেভ ন' ক্ৰন কৈছে এই বছৰত আমি কোনো ধৰণৰ গোমধান নাপাম কাৰণ যিহেতু বৰষুণে শিলাবৃষ্টিয়ে সকলো শেষ কৰি দিছে আমাৰ কাৰণে একো তৈ যোৱা নাই। ডেট নাইট ৱাজ এ ছৰ'ফুল ওৱান সিদিনাখন ৰাতি বহুত দুখ লাগিছিল। অল আৱাৰ ৱৰ্ক ফৰ নাথিং কৈছে কি আমি যিখিনি কাম কৰিছোঁ কষ্ট কৰিছোঁ সকলো শেষ হৈ গ'ল। দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ কৈছে কোনোৱে আমাক হেল্প কৰিবলৈ নাহে। উইল অল গ' হাংৰি দিছ ইয়াৰ কৈছে আমি কি হ'ব এই বছৰ কি হ'ব সুদাত মৰিব লাগিব মানে কোনেও আমাক হেল্প কৰিবলৈ নাহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটো পঢ়ি তোমালোকে কেনে লাগিল তোমালোকে পাঠটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অন কৰি থবা যাতে ভিডিঅ'বোৰ দিলে সময়মতে নটিফিকেশ্যন পাই যোৱা আৰু তোমালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু যদি কিবা অসুবিধা পাইছা কমেণ্ট কৰি জনাবা লাইক কৰিবা।